শুনি আছে 92.7 বিগ এফএম আৰজে আলিয়াৰ সৈতে পিছে আজি হৈছে ৱৰ্ল্ড ৰেবিছ ডে আৰু প্ৰত্যেক বছৰে আজিৰ দিনটোত মই এগৰাকী বিশেষ অতিথিক একচুৱেলি মাতি আনো মোৰ অনুষ্ঠানলৈ যাৰ সৈতে মই এই ৰেবিছৰ যি সজাগতা আমাৰ মাজত অনাটো খুবেই জৰুৰী আৰু সেয়েহে আমি কথা পাতোঁ যাতে আমি আৰু মানুহক সজাগ কৰিব পাৰোঁ মোৰ সৈতে আছে ডক্টৰ শশাংক শেখৰ দত্তা আৰু তেওঁক বেলেগকৈ প্ৰয়োজন দৰকাৰ নাই হি ইজ এ এনিমেল লাভাৰ একচুৱেলি ক'বলৈ গ'লে মই activist নকওঁ he is an animal lover and he is doing tremendous and great job for the betterment of all kind of animals আৰু এটা খুবেই ডাঙৰ কথা তাৰ কাৰণে একচুৱেলি খুব ধৈৰ্য লাগে আৰু একচুৱেলি খুব একাগ্ৰতা লাগে আৰু সেয়া শেখৰদাৰ হাতত আছে এটা ফোন কৰিলে হ'ল শেখৰদা এনেকুৱা এটা সমস্যা হৈছে জীৱ জন্তু লৈ কি কৰোঁ শেখৰদা ইজ অলৱেজ দেয়াৰ এনিৱেজ আহক তেওঁক স্বাগতম জনাওঁ শেখৰদা নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু এইখিনিতে মই জানিব বিচাৰিছোঁ যে ৰেবিছৰ বিষয়ে কিছু আমাক কওক কাৰণ মানুহে জানে তথাপিও যিসকলে হয়তো কম জানে বা একেবাৰে নাজানে তেওঁলোকৰ কাৰণে আমি প্ৰথমতে জানিব বিচাৰিম যে ৰেবিছ কি ধৰণৰ হয় বহুত মানুহে কেতিয়াবা একচুৱেলি বেলেগ বেমাৰ ৰেবিছৰ সৈতে কনফিউজ কৰে সেয়েহে জানিব বিচাৰিম হোৱাট ইজ ৰেবিছ থেংক ইউ সো মাচ আলিয়া তোমাক কেনেকৈ ধন্যবাদ জনাম সেইটো আচলতে মোৰ কাৰণে এটা ডাঙৰ কথা মই ভাষাৰে আচলতে বুজাব নোৱাৰোঁ তুমি এই জলাতংক ৰোগেই হওক বা আমাৰ যিটো পশু কল্যাণৰ কাৰণে আমি যিখিনি কাম কৰি আছোঁ সেই কামত তোমাৰ অৱদান তুমি গম নোপোৱাকৈ বহুত দিছা যিখিনি কথা ক'লা অকণমান চাগে মোৰ বিষয়ে বেছিকেই ক'লা এনিৱে ধন্যবাদ জনাইছোঁ সদায় যাতে আমি এনেধৰণে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে সদায় আমাক উৎসাহ দি থাকিবা লগতে বিগ এফএমকো ধন্যবাদ জনাইছোঁ এই সুবিধাকণ দিয়াৰ বাবে এতিয়া কথা হ'ল কি জলাতংক ৰোগ যিটো আচলতে আজি যিটো ৱৰ্ল্ড ৰেবিছ ডে বা বিশ্ব জলাতংক ৰোগ দিৱস বা বিশ্ব জলাতংক দিৱস বুলিও কোৱা হয় তাত জলাতংক অৰ্থাৎ ৰেবিছটো হ'লগৈ এটা বহু পুৰণি ৰোগ হয় যিটো আচলতে উভ সংক্ৰমণ জুনটিক ডিজিজ বুলি যিটো কোৱা হয় জুনটিক ডিজিজ হয় এই জুনটিক ডিজিজটো এটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় আমি এতিয়া কোভিডৰ বিষয়ে সকলোৱে জানো কোভিড যেনেকৈ এটা কোৱা হৈছে যে এইটো এটা কোনোবা এনিমেলৰ পৰা আহিছে মানুহৰ গালৈ তেনেকৈ ৰেবিছটো এনিমেলৰ পৰা আহে আৰু আটাইতকৈ ডাঙৰ কথা এই আক্ৰান্ত হৈ থকা যিবিলাক জন্তু সেই জন্তুবিলাকৰ লেলাৱতিৰ পৰা এই ৰোগৰ যিটো বিষাণু সেইটো কামোৰ বা আচৰৰ জৰিয়তে মানুহৰ দেহলৈ বিয়পিব পাৰে অধিকাংশ সময়ত দেখা যায় যে জলাতংক ৰোগ যিটো হয় সেইটোৰ বাবে যিখিনি আমাৰ কুকুৰ বা মেকুৰী প্ৰায় 90% তেওঁলোকে ৰেছপনচিবল হয় তাৰ উপৰিও বিভিন্ন জেগাত ধৰা বন্য ৱাইল্ড লাইফ যিটো আমাৰ ইয়াত বহুত কম কিন্তু এতিয়া আমেৰিকাৰ নিচিনা জেগাত আচলতে ইভেন তেজপিয়া যিটো বাদুলি আছে সেই বাদুলিৰ দ্বাৰাও এই ৰোগটো মানুহলৈ সংক্ৰমণ হয় তুমি কোৱা কথাটো হয় মানুহে বহুতে ৰেবিছৰ লগত বিশেষকৈ কুকুৰৰ বা মেকুৰীৰ ক্ষেত্ৰত বিশেষকৈ ৰাস্তাৰ যিবিলাক পথৰ কুকুৰ আছে সেই কুকুৰবিলাকৰ লগত মানে এই যিটো ৰেবিছৰ লগত কনফিউজ কৰে কেনেকৈ কনফিউজ কৰে যে এটা ধৰা কুকুৰ এটা যদি ভয় খায়ো তাৰ মুখেৰে যদি লেলাৱতি ওলাইছে বা নেজডাল পেলাই আছে তেতিয়াও মানুহে ভাবে যে নাই এইটো এটা পগলা কুকুৰ যিটো আমাৰ আচলতে সমাজখনত সেইটো চলি আহিছে কিন্তু আজিৰ দিনত হয়তো বহুতে গম পায় যে এইখিনি বহুতে গম পোৱা হৈছে আৰু সেইটো এটা বহুত ভাল কথা যে ৰেবিছৰ চিমটমছ অকল যে লেলাৱতি বা কুকুৰৰ নেজডাল পেলাই থকা বা তেনেকুৱা ধৰণৰ নহয় ইয়াত এজন পশু চিকিৎসকেহে আচলতে তাক ডায়েগনচিছ কৰিব পাৰে যে এই কুকুৰটোৰ বা মেকুৰীটোৰ বা জন্তুটোৰ ৰেবিছ হৈছে নে নাই গতিকে আপোনালোকে এইটো কেতিয়াও তোমাৰ জৰিয়তে মই সকলোকে জনাব খোজে যে পগলা বুলি কৈ দিলে পগলা হয়তো নহ'বও পাৰে সেয়া হয়তো কিবা ভয় খায়ো কৰিব পাৰে বা তেনেকুৱা এটা আচৰণ যিটো হয়তো জলাতংক ৰোগৰ লগত অকণমান একে হ'ব পাৰে এটা কথাই আকৌ অনুৰোধ জনাওঁ তোমাৰ যোগেদি যে অনুগ্ৰহ কৰি সকলো কুকুৰকে ৰেবিছ বা জলাতংক ৰোগ আছে বুলি ভাবি নল'বচোন কাৰণ আমি যিবিলাক কুকুৰৰ লগত বাস কৰোঁ আমাৰ যিবিলাক পথৰ কুকুৰে হওক বা আমাৰ ঘৰত পোহা কুকুৰে হওক তাৰ অধিকাংশৰে এই বেমাৰৰ লক্ষণ বা বেমাৰৰ যিটো বিষাণু হয় বীজাণু হয় সেইটো নাথাকে গতিকে কুকুৰ মানে ৰেবিছ নহয় আৰু কুকুৰে কামুৰিলেই যে ৰেবিছ হ'ব সেইটো নহয় কিন্তু আমি প্ৰতিকাৰ লোৱাটো বিৰাটেই দৰকাৰ সেইখিনি আমি লোৱাটো যেনেকৈ দৰকাৰ কিন্তু তেনেধৰণে আমি এইটো চিন্তা কৰাটো দৰকাৰ যে প্ৰতিটো কুকুৰ বা প্ৰতিটো মেকুৰী বা মেকুৰীয়ে এই ৰেবিছৰ বা জলাতংক ৰোগটো বহন কৰি নাথাকে
92.7 Big FM শুনি আছে RJ আলিয়াৰ সৈতে JBFৰ শশাংক শেখৰ দত্তা মোৰ সৈতে আছে হি ইজ আ ফাউণ্ডাৰ অফ JBF জাষ্ট বি ফ্ৰেণ্ডলি আৰু তেওঁলোক এনেকুৱা এটা অৰ্গেনাইজেশ্যন যিটোৱে জীৱ জন্তুৰ একচুৱেলি তেওঁলোকৰ ভালৰ কাৰণে বহু বছৰৰ পৰা কাম কৰি আহি আছে পিছে শেখৰ দা এইখিনিতে এটা কথা জানিব বিচাৰিম যে প্ৰত্যেক বছৰে ৰেবিছ লৈ আমি আমাৰ যি সজাগতা আছে সেয়া আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে কৰোঁ কিন্তু এতিয়াও পিপল আৰ নট অৱেৰ এবাউট ইট আৰু ভালদৰে ট্ৰিট নকৰে বা ভালদৰে যিখিনি আগতীয়াকৈ প্ৰিকশ্যনেৰী মেজাৰ্ছ ল'ব লাগে সেইখিনি নলয় চ' এই ক্ষেত্ৰত আমি কেনেদৰে আগুৱাই যাব পাৰিম বা ষ্ট্ৰীট এনিমেলেই হওক বা ঘৰত থকা জন্তুৱেই হওক যে ৰেবিছক লৈ সজাগতা বা ৰেবিছ বস্তুটো লৈ পেলাই তেওঁলোকে কিমানখিনি গুৰুত্ব দিব লাগে আলিয়া জলাতংক ৰোগ আচলতে ভেকচিনেশ্যনৰ দ্বাৰাহে তাক নিয়ন্ত্ৰণ কৰিব পৰা যাব কাৰণ তাৰ যিহেতু চিকিৎসা নাই গতিকে আমি আগতীয়াকৈ ব্যৱস্থা ল'ব লাগিব যাতে এই জলাতংক ৰোগটো নহয় সেয়া লাগে মানুহৰ ক্ষেত্ৰতে হওক বা কুকুৰ বা মেকুৰী যিখিনি আমি ঘৰত ৰাখোঁ বিশেষকৈ দুটা ভাগত যদি ভাগ কৰোঁ মানুহৰ কথা বিশেষ নকওঁ মানুহৰখিনি জানেই যে যদি কিবা কুকুৰে কামোৰে বা আঁচোৰে তেতিয়াহ'লে আমি যিটো এণ্টি ৰেবিছ ভেকচিনছ ল'ব লাগে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে এতিয়া যিখিনি কুকুৰ বা মেকুৰী বা মানুহে পোহে ঘৰত পোহনীয়া হিচাপে ৰাখে সেই কুকুৰ বা মেকুৰীখিনিক আচলতে জলাতংক ৰোগৰ ভেকচিনটো দিয়াটো বিৰাটেই দৰকাৰ যিকোনো এজন পশু চিকিৎসকৰ ওচৰলৈ গ'লে তেখেতে গোটেই চিডিউলটো কৈ দিব কেনেকৈ দিব লাগে কি কৰে সাধাৰণতে 3 মাহ বয়সৰ পৰা এই ভেকচিনেশ্যনৰ প্ৰচেছটো আৰম্ভ হয় আমি 3 মাহত প্ৰথম ভেকচিনটো দিয়াৰ পিছত এমাহৰ পিছত আমি এটা বুষ্টাৰ ড'জ দিওঁ তাৰপিছত প্ৰতি বছৰে এটাকৈ এই ভেকচিনটো দি থাকিব লাগে এইটোতো হ'লগৈ মানুহৰ যিখিনি পোহনীয়া কুকুৰৰ বা মেকুৰীৰ ক্ষেত্ৰত কিন্তু আমাৰ ইয়াত সেই কামখিনি কৰাও বৰ কম দেখা যায় মোৰ তোমাৰ জৰিয়তে মোৰ অনুৰোধ সকলে যি শ্ৰোতাই শুনি আছে যে আপোনালোকৰ যিখিনি পোহনীয়া জন্তু আছে কুকুৰে হওক বা মেকুৰীয়ে হওক বা ওচৰে পাজৰে যদি কোনোবাই কুকুৰ মেকুৰী পুহিছে তেতিয়াহ'লে আপোনালোকে এইটো এনচিয়ৰ কৰক যে তেখেতলোকে সেই এণ্টি ৰেবিছ ভেকচিনটো দিছে নে নাই তাৰপিছত আহোঁ আমি যিখিনি আমি পথৰ গৰাকীবিহীন কুকুৰ বা মেকুৰীখিনিৰ কাৰণে সাধাৰণতে এইখিনি যিখিনি কুকুৰ বা মেকুৰী হয় সেইখিনি এটা নেগলেক্টেড কেটেগৰীত পৰে আমি খুব কমেই গুৰুত্ব দিয়া হয় সেই কুকুৰ মেকুৰীখিনিক কিন্তু আলিয়া 2001 ডগ ৰুল যিটো আছে ডগ ৰুলৰ মতে আচলতে এইখিনি কাম যিখিনি পথৰ কুকুৰ বা মেকুৰী হয় বিশেষকৈ কুকুৰৰ কথা 2001 ডগ ৰুল যেতিয়া কুকুৰৰ কথা তাত কোৱা হৈছে এইখিনি হ'লগৈ পৌৰ নিগম বা পৌৰসভা বা টাউন কমিটি হওক বা গাঁও পঞ্চায়তৰ হওক তেখেতলোকৰ দায়িত্ব হয় তাত স্পষ্টভাৱে উল্লেখ কৰা আছে যে যিটো এনিমেল বাৰ্থ কণ্ট্ৰল এণ্ড এণ্টি ৰেবিছ ভেকচিনেশ্যন অৰ্থাৎ জন্ম নিয়ন্ত্ৰণ তথা আমাৰ জলাতংক ৰোগৰ প্ৰতিষেধক চিটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে সেইটো আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আচলতে বহুতেই কম কেইখনমান জেগাতহে এইখিনি কাম হৈছে এতিয়া মই যদি এক্সাম্পল হিচাপে দিবলৈ যাওঁ তেতিয়াহ'লে একমাত্ৰ গুৱাহাটীৰ পৌৰ নিগম যিটো গুৱাহাটী পৌৰ নিগমেই একমাত্ৰ পৌৰ নিগম যি এই কামটো আজি বহুদিনৰ পৰা কৰি আহিছে ভালদৰে কৰি আহিছে গতিকে মই আপোনালোকক এটা অনুৰোধ কৰিব খোজো আলিয়াৰ যোগেদি যে আপোনালোকৰ ওচৰৰ পৌৰ নিগম হওক বা পৌৰসভাই হওক আপোনালোকে যাতে তেখেতলোকক এটা প্ৰেছাৰ এটা ক্ৰিয়েট কৰে যে এই কামটো কিয় হোৱা নাই কাৰণ বাৰে বাৰে এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়াই লিখি আছে ইভেন চিফ ছেক্ৰেটাৰীলৈ লিখে বা মিউনিচিপালিটিৰ মানুহবিলাকলৈ লিখে কিন্তু আনফৰ্চুনেটলি আমাৰ ইয়াত এই কামটো হৈ থকা নাই এতিয়া গুৱাহাটীকে এক্সাম্পল হিচাপে লৈ আমি বেলেগ জেগাতো এই কামটো কৰিব নোৱাৰোঁনে তেখেতলোকে বহুতটা আপোনাক সেই ক'ব যে আমাৰ পইচা নাই আমাৰ সমল নাই চবৰে এৰেঞ্জ হ'ব পাৰে যদি মনটোৰে যদি কৰিব খোজে মনেৰে যদি কৰিব খোজে ডেফিনেটলি কিবা নহয় কিবা এটা চলিউশ্যন ওলাবই গতিকে এই গৰাকীবিহীন কুকুৰবিলাকৰ কথাও চিন্তা কৰোৱা হওক আমি চিটাকৰণৰ জৰিয়তে তথা বাৰ্থ কণ্ট্ৰলৰ যিটো চাৰ্জাৰী সেইটোৰ জৰিয়তে আমি এই জলাতংক ৰোগটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা গোটেই বিশ্ববাসীয়ে লৈ আছে বিশ্বত বিভিন্ন জেগাত বিভিন্ন সংস্থা বিভিন্ন চৰকাৰে লৈ আছে তাক আমি সফল কৰি তোলো
শুনি আছে 92.7 বিগ এফএম আৰজে আলিয়াৰ সৈতে আৰু আজি হৈছে ৱৰ্ল্ড ৰেবিছ ডে ইয়াৰ উপলক্ষে সজাগতাৰ এক যি চেষ্টা আমি চলাই আহিছোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ সৈতে আছে JBFৰ শশাংক শেখৰ দত্তা শেখৰ দা এইখিনিতে মই এটা কথা জানিব বিচাৰিম যে কোভিডৰ সময়তো আপোনালোকে বহুখিনি কাম কৰিছে জীৱ জন্তুৰ কাৰণে আৰু বহুখিনি মানুহে একচুৱেলি আপোনালোকক সহযোগো কৰিছিলে এইটো কুৱেশ্যন ৰেবিছৰ লগত জড়িত নহয় কিন্তু সজাগতাৰ কাৰণে সুধি আছোঁ যে এতিয়া কেনেদৰে ৰেছপন্স পাইছে আৰু কেনেকুৱা ধৰণৰ সহায় পালে একচুৱেলি আপোনালোকৰ সুবিধা হয় হয় আমি যোৱাটো লকডাউন যেটো যোৱা বছৰ যেটো লকডাউন হৈছিলে আৰু এই বছৰ যেটো পাৰ্চিয়েল লকডাউন হ'ল বা প্ৰথম আমি যেটো সেকেন্ড ৱেভৰ সময়ত যিখিনি লকডাউন হৈছিলে সেই সময়ত যাতে আমাৰ পথত থকা কুকুৰ মেকুৰীবিলাক ভোকত কষ্ট পাবলগীয়া নহয় তাৰ বাবে আমি যিমান সম্ভৱ যতদূৰ সম্ভৱ আমি প্ৰচেষ্টা চলাইছিলো বিভিন্ন ধৰণৰ পশুপ্ৰেমীয়ে আমাক এই ক্ষেত্ৰত মানে সহায় কৰিছিলে আমি তেখেতলোকৰ হাতত আমাৰ যিবিলাক ফুড আমি যেটো ডগ আৰু কেটৰ কাৰণে যিবিলাক ফুড আছিল সেই ফুডবিলাক তেখেতলোকৰ হাতত আমি দি দিছিলো তেখেতকে কষ্ট কৰি নিজৰ জীৱনকো মানে অকমান ক'বলৈ গ'লে নিজৰ জীৱনকো ডেঞ্জাৰতে পেলাই তেখেতলোকে সেইখিনি খুৱাইছিলে আমাৰ টিমে যিমান পাৰে যিমান ধৰণে পসিবল হয় কুকুৰ মেকুৰী পথৰ কুকুৰ মেকুৰীবিলাকক খোৱা বোৱা দিছিলে তাৰ উপৰি আমি সেই সময়ত পিছৰ সময়খিনিত আমি আচলতে ট্ৰান্সপৰ্টেশন সাৰ্ভিসটো দিছিলো যোৱাবাৰো দিছিলো এই বছৰো দিছিলো যেহেতু আমাৰ ৰেগুলাৰ কাম হৈ থকা নাছিল যিবিলাক আমাৰ কামৰ মানুহখিনি গুছি গৈছিলে কিন্তু তাৰ মাজতেই আমি যিমান দূৰ সম্ভৱ আমাৰ ফালৰ পৰা চেষ্টা কৰিছিলো যাতে আমি এম্বুলেন্স সাৰ্ভিস এটা দিব পাৰো যাতে তেওঁলোকে এটা এই কোডবাৰ ৰেস্কিউ এটা কৰিলে যাতে সুবিধা হয় এইখিনি কৰিছিলো কিন্তু আলিয়া এটো এতে নেজানো ডোন্ট টেক ইট ইন নেগেটিভ ওয়ে হয়তো আমাৰ মানুহৰ এতিয়াও সেই চ্যাৰিটি কনসেপ্টটো অহা নাই হয়তো মই আগতেও তোমাক কৈছো বা তোমাৰ শোৰ জৰিয়তে মই কেইবাবাৰো কৈছো আমাৰ মানুহে এতিয়াও সেই মন্দিৰ মছজিদতে এটকা দুটকা দিবলৈ ভাল পায় rather than helping an animal or helping someone who need badly গটিকে বহুত বেছি ক'ব নোৱাৰো যে বহুত বেছি সহায় পাইছো তাৰ মাজতে নহা নহয় দুই এজন মানুহ আগবাঢ়ি আহিছে কিন্তু যিটো হাৰত মানুহৰ এটা মানে আমাৰ যেটো চ্যাৰিটি বাহিৰত যেনেকৈ আউট অফ ইন্ডিয়া যেনেকৈ ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকত যেটো চ্যাৰিটি কনসেপ্ট আছে সেই কনসেপ্টৰ ওচৰ পাবলৈ আমি আচলতে বহুত দূৰতে আছো আলিয়া তুমি জানাই আমি সোণাপুৰত এটুকুৰা জেগা আজিৰ পৰা বহু বছৰ আগতে এগৰাকী স্কটলেণ্ডৰ লেডি তেখেত আনফৰ্চুনেটলি কেঞ্চাৰত ঢুকাইছিলে তেখেতে কিছুমান অকমান পইচা দি থৈ গৈছিলে আৰু সেই পইচা কিনিলে আমি এটুকুৰা জেগা কিনি থৈছিলো আমি মাটি কিনি থৈ দিছিলো তাত আমি এটা অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈ আছো আমি কামো আৰম্ভ কৰিছো জিৰাও বুলি কওঁ আমি জিৰাওৰ ফুল মিনিংটো হলগে যে JBF ইন্টিগ্ৰেটেড কেয়াৰ এণ্ড ৰিসোৰ্স চেণ্টাৰ ফৰ এনিমেল ওয়েলফেয়াৰ আমাৰ এটা প্লেনিং আছে যে আমি এটুক এটা ইনষ্টিটিউট হিচাপে ইন ফিউচাৰ গঢ়ি তুলিম যৰ পৰা যিখিনি বেসিক ট্ৰেইনিংয়ে হওক বা ভেটেৰিনেনৰ ট্ৰেইনিংয়ে হওক বা যিখিনি যত মানে ওয়েলফেয়াৰত কাম আহে তেনেকুৱা ধৰণৰ আমি কাম কৰিব চেষ্টা কৰিম আৰু ইভেন আজিৰ দিনত আমাৰ গোটেই টিমটো আচলতে তাতেই বেস্ট আমি গুৱাহাটীৰ পৰা অলপ দূৰত জাস্ট আউটস্কাৰ্ট অফ গুৱাহাটী সোণাপুৰ পোৱাৰ আগতে আমি সেই জেগাটোতে প্ৰায় এতিয়া আমাৰ এক্টিভিটি বিলাক চলাই আহিছো গটিকে এইবিলাক হয়তো বাহিৰৰ কিছু জেগাৰ পৰা আহিছে যেনেকৈ মই নাম ল'ব লাগিব আজি আচলতে তেখেতৰ বাৰ্থডেও হয় 87 ইয়াৰ্স বাৰ্থডে হয় তেখেত ব্ৰিজিট বাৰ্ডত এসময়ৰ বিখ্যাত হলিউডৰ এক্ট্ৰেছ হয় তেখেতে আমাক আজি বহুত দিনৰ পৰা যিমান যিটো সম্ভৱ যিমানখিনি পাৰে সহায় কৰি আছে আমাক উৎসাহ দি আছে যে আমি ৰেবিছ কন্ট্ৰোলৰ কাৰণে কাম কৰো আমাৰ আৰু এটা অৰ্গানাইজেশ্যন হেল্প এনিমেলছ ইণ্ডিয়া বুলি যেটো US বেস আমেৰিকান বেস অৰ্গানাইজেশ্যন তেখেতো হে এগৰাকী লেডি আছে আইলিন বুলি তেখেতো যিমান পাৰি আমাক সহায় কৰিব চেষ্টা কৰে যদিও হেয়া আমাৰ কাৰণে কমপ্লিট নহয় বা আমি গোটেইখিনি কৰিব পৰাকে সকলোৰে নিজৰ নিজৰ এটা হেই থাকে যে মানে কিমান দিব পাৰিব কিমান থাকে গতিকে কিন্তু এই কামবিলাক কৰি থকাৰ কাৰণে নেকি যে সকলো এই কুকুৰ মেকুৰী গিটাৰ আশীৰ্বাদতে হয়তো আমি সৰুকে কাম কিছুমান আৰম্ভ কৰিছো আমি অলৰেডি কিছুমান কেনেল বনাই ৰেডি কৰিছো আৰু ইভেন আমি এখন সৰুকে হস্পিটেল উইথ এ বিগ OT অপাৰেশন থিয়েটাৰ এটাৰ সৈতে আমি কাম আৰম্ভ কৰিছো আশা কৰো আপোনালোকে যি শুনি আছে কেতিয়াবা যদি আমাৰ সৈতে লগ হ'ব খোজে আমাক যোগ দিব খোজে তেতিয়া হলে আপোনালোকক অশেষ ধন্যবাদ জনাম আপোনালোক আগবাঢ়ি আহক আমি এটা এনেকুৱা এটা অনুষ্ঠান গঢ়ি তুলো যি অনুষ্ঠানে আমাৰ এই
নৰ্থ ইষ্টৰ 8খন ষ্টেটৰ লগতে ওচৰ চুবুৰীয়া যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনত যাতে আমি এনিমেল ৱেলফেয়াৰৰ যিটো কনচেপ্টটো সেইটো যাতে স্প্ৰেড কৰিব পাৰোঁ আচলতে আলিয়া মাজতে কৈ দিওঁ আজি JBFৰ ফালৰ পৰা আমি যোৱা 22 তাৰিখৰ পৰা আজি 28 তাৰিখলৈকে আমি গোটেই 8খন ষ্টেটৰ নৰ্থ ইষ্টৰ 8খন ষ্টেটত 20টাতকো বেছি জেগাত সাইমালটেনিয়াছলি আমি ফ্ৰী এন্টি ৰেবিজ ভ্যাকচিনছ ফৰ ডগছ এণ্ড কেটছ কৰি আহিছো বহুত কেইজনে আমাৰ লগত সহায় আগবঢ়াইছে তেখেতলোকে আগবাঢ়ি নিজৰ ক্লিনিক্স আছে কাৰোবাৰ কোনোবা ডক্টৰ কাৰোবাৰ নিজৰ এটা সেটআপ এটা আছে তেখেতলোক আগবাঢ়ি আহিছে কোনোবা সৰু সুৰা সংস্থা নতুনকৈ আগবাঢ়ি আহিছে গতিকে ৰাইজে হাত উজান দিলেহে হয়তো আমি আগবাঢ়িব পাৰিম আৰু তোমাৰ জৰিয়তে মই অশেষ ধন্যবাদ জনাইছো তুমি যদিও ৰেবিছৰ লগত বাট দিস ইজ ডেফিনেটলি ইটস এ এৱাৰনেছ কেম্পেইন যাৰ দ্বাৰা আমি এই এনিমেল ৱেলফেয়াৰ কনচেপ্টটো আগুৱাই লৈ যাব পাৰোঁ শুনি আছে 92.7 বিগ এফএম আৰজে আলিয়াৰ সৈতে আমাৰ সৈতে আছে JBFৰ শশাংক শেখৰ দত্তা তেওঁক একচুয়ালি বেলেগকৈ প্ৰয়োজন নাই ইন্ট্ৰোডাকশ্যনৰ JBFৰ শেখৰ দা বুলি ক'লে হ'ল আৰু তেওঁৱে আছে মোৰ অনুষ্ঠানত পিছে শেখৰ দা আমি যদিও আজি ৰেবিছৰ কথা পাতিছোঁ আৰু বহুখিনি কথা আপুনি ক'লে এইখিনিতে এটা প্ৰশ্ন আকৌ সুধিব বিচাৰিছোঁ যিটো ৰেবিছৰ সৈতে জড়িত নহয় সেয়া হৈছে ক্ৰিমেশ্যন গ্ৰাউণ্ড ফৰ এনিমেলছ খুবেই জৰুৰী আমাৰ গুৱাহাটীত কাৰণ ৰিচেণ্টলি মই এটা ফোন পাইছোঁ যে মোৰ কুকুৰটো ঢুকালে মই কি কৰিম এতিয়া ক'ত নিম ক'ত পুটিম সো এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে সো আপুনি ভাবেনে যে উই নিড আ পাৰ্টিকুলাৰ প্লেচ হিয়াৰ maybe in the city or maybe little outskirt in the city য'ত আমি জীৱ-জন্তুখিনিক actually the final goodbye to খুব সুন্দৰকৈ দিব পাৰোঁ য'ত যেনেকৈ তেনেকৈ ইনফেক্ট মই যেতিয়া নিজৰ কুকুৰটো হেৰুৱাইছিলোঁ বহুতে মোক কৈছিলে যোৱা ডাষ্টবিনত পেলাই থৈ অহা মানুহে উঠাই লৈ যাব কেনেকৈনো এই কামটো কৰোঁ আপুনি কওকচোন যিটো জন্তু একচুৱেলি জন্তু বুলি নকওঁ মই বেয়াই পাওঁ ক'বলৈ চ' মোৰ কাৰণে মানে মোৰ একদম ফেমিলি মেম্বাৰ এটা হেৰুৱাৰ নিচিনা কেনেকৈ সেই কামটো কৰিব পাৰোঁ সেইটো সময়ত একচুৱেলি মই বহুত অনুভৱ কৰিছিলোঁ যে আমাক এটা ফৰ্মেল বা এটা আমাক এনেকুৱা এটা ডেজিগনেটেড জেগা লাগে য'ত আমি তেওঁলোকক সন্মানে ফাইনেল গুড বাই দিব পাৰোঁ চ' আপুনি এইটোৰ বিষয়ে কি ক'ব বিচাৰিব আলিয়া এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা তুমি যেটো কথা কৈছা নহয় যেতিয়া এটা কুকুৰ বা মেকুৰী বা যিকোনো এটা পোহনীয়া জন্তুক আমি পোহনীয়া হিচাপে আমি ৰাখো তেতিয়া আমাৰ এটা ফেমিলি মেম্বাৰৰ নিচিনা হৈ যায় আৰু যিখিনি মানুহে মৰমটো বুজি পায় সেইখিনি মানুহে সাধাৰণতে পোহনীয়া জন্তু জীৱ-জন্তু ৰাখে কিন্তু যেতিয়া জীৱ-জন্তুটোৰ মৃত্যু হয় সেই মৃত্যু হোৱাৰ পিছত কি কৰিম এটা ডাঙৰ চিন্তা হয় গাঁৱৰ সাইডে বা গাঁৱৰ এৰিয়াবিলাকত ধৰা মাটি ছাতি আছে তেখেতলোকৰ জেগা আছে কিন্তু এই গুৱাহাটীৰ নিচিনা এখন চহৰত যিখন মানে ইমানেই ডেভেলপমেণ্ট হৈ আছে সো কল ডেভেলপমেণ্ট আই চুড চে ঘৰৰ কাৰণে মানুহৰ মাটি এটুকুৰা নাই তো তাত এটা ক্ৰিমেশ্যন গ্ৰাউণ্ডৰ কাৰণে হয়তো ভবাটো বহুত দূৰৰ কথা মাজতে শুনা পাইছিলোঁ মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ ফালৰ পৰা গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ ফালৰ পৰা কিবা এটা পদক্ষেপ ল'ব বুলি কিন্তু কিমান দূৰ আগবাঢ়িছে সেয়া এতিয়ালৈকে সঠিকভাৱে মই ক'ব নোৱাৰিম কাৰণ এতিয়ালৈকে বিশেষ আগবঢ়া নাই যেনেই লাগে কাৰণ একো শুনা নাই কিন্তু আলিয়া আটাইতকৈ তোমাক মই জানো তোমাৰ যেতিয়া ডগিটোৰ যেতিয়া এইটো হৈছিলে তোমাৰ ঘৰৰ কুকুৰকেইটাৰ যেতিয়া মৃত্যু হৈছিলে বহুতে যেনেকৈ কৈছিলে হয় আমি তেতিয়া উপায় নাছিলে সেই বিভিন্ন ধৰণৰ আমি উপায় বিচাৰিবলগীয়া আছিলে তোমাক মই আজি কওঁ যে আমাৰ আজি কেইমাহমানৰ আগৰ পৰা মই অলপ আগতে যিটো কথা ক'লো আমাৰ জিৰাও বুলি যিটো জেগা আছে সোণাওপুৰ পোৱাৰ আগতে তাত আমি এখন আচলতে মেমৰিয়েল পাৰ্ক আৰম্ভ কৰিছোঁ তালৈ যদি কোনোবাই এই মৃত্যু হোৱা তেখেতৰ ঘৰৰ কুকুৰটো বা মেকুৰীটো বা বাকী পোহনীয়া জন্তুটো লৈ যায় তেতিয়াহ'লে সম্পূৰ্ণ মানে যিমানখিনি প্ৰয়োজন আমি গাঁতটো খান্দি তাত ধুনীয়াকৈ তাক মানে কবৰস্থ কৰি তাত নিমখ চিমখ বা যিখিনি চাইণ্টিফিকেলি কৰিব লাগে সেইখিনি কৰাৰ পিছত এটা ধূপ ধূনা জ্বলাই তেনেকুৱা এটা আমি কৰিবলৈ আৰম্ভ কৰিছোঁ সেইখন মেমৰিয়েল পাৰ্ক হিচাপে আমি কাম অলৰেডি হৈ আছে কেইবাটাও অলৰেডি কুকুৰ তাত আচলতে সমাধিস্থ কৰা হৈছে তাৰোপৰি আমি কামিং ডেজত আৰু এটা প্লেন কৰিছোঁ যে সেই যিহেতু চবৰে মৰমৰ থাকে আমি এখন ৱাল এখন বনাম সেই ৱালখনত যাৰে হয় সেই কুকুৰটো বা মেকুৰীটো বা যিটো পোহনীয়া জন্তু আছে সেই পোহনীয়া জন্তুটোৰ নাম আৰু জন্ম বা মৃত্যু তেনেকৈ আমি অকণমান সময় এটা এটুকুৰা ফলক এটুকুৰা লগাই থৈ দিম গতিকে নাজানো কিমান দূৰলৈকে আমি এইখিনি ছাৰ্ভিচ দিব পাৰিম বা কিমানলৈকে আমি সফল হৈছোঁ কিন্তু আলিয়া মই আজিৰ ডেটত ক'ব পাৰোঁ যে যদি কাৰোবাৰ কিবা কাৰণত ঘৰৰ পোহনীয়া জন্তুটোৰ মৃত্যু হয় বিশেষকৈ কুকুৰ বা মেকুৰী বা তেনেকুৱা ধৰণৰ বাকী সৰু পোহনীয়া জন্তু তেতিয়াহ'লে আমাৰ জিৰাও চেণ্টাৰলৈ যদি লৈ আনে আমি যিমানটো পাৰোঁ
যিমান সম্ভৱ যেনেধৰণে তেখেতলোকে বিচাৰে আমি সমাধিস্থ কৰিম আৰু আমি ফিউচাৰে যাতে তেখেতলোকে যাব পাৰে কেতিয়াবা ধৰা ডেথ এনিভাৰ্চাৰী নিচিনাকৈ তেখেতলোকে যদি যাব খোজে তেখেতলোকক আমি সেই সুবিধাখন কৰি দিম ন' ডাউট এই বস্তুটোত অকণমান খৰচ আছে গতিকে সেই খৰচখন আমাক আমাৰ ফালৰ পৰা কৰাটো সম্ভৱ নহয় চব কাম গতিকে আপোনালোকে যদি হাত উজান দিয়ে বা আৰু লগতে যদি আপোনালোকে ভাবে যে এইটো আমি এটা মেমৰিয়েল হিচাপে ৰাখোঁ তেতিয়াহ'লে আপোনালোকে জিৰাওলৈ আহিব পাৰে থেংক ইউ ছ' মাছ দাদা আমাক সময় দিয়াৰ বাবে পুনৰবাৰ একচুৱেলি আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ জীৱ জন্তুক সহায় কৰাৰ ক্ষেত্ৰত আপুনি খুব সুন্দৰ কাম কৰি আছে এনেদৰে কাম কৰি যাওক আমাৰ বেষ্ট উইচেছ আপোনাৰ তৰফৰ পৰা শেষত আলিয়া তোমাক আকৌ এবাৰ অশেষ ধন্যবাদ জনাইছোঁ আচলতে অকল ধন্যবাদটো মুখেৰে নহয় একদম মনৰ পৰা আৰু মই গোটেই টিমটো JBFৰ টিমটোৰ হৈ তোমাক ধন্যবাদ জনাইছোঁ তুমি যিটো প্ৰচেষ্টা চলাই আছা বিগ এফএমক ধন্যবাদ জনাইছোঁ আমাক এই প্লেটফৰ্মখন দিয়াৰ কাৰণে আৰু এইখিনি কথা ক'বৰ কাৰণে সুবিধা দিয়াৰ বাবে আশা কৰোঁ যি দুই এটা কথা মই ক'ব পাৰিলোঁ আৰু বহুত কথাই ক'ব পাৰি কিবা থাকিলে আপোনালোকে JBFৰ ৱেবছাইটৰ www.jbfsociety.org আমাৰ গোটেই কণ্টেক্ট ডিটেইলছখিনি পাব আপোনালোকে মেইল কৰিব আমি যি পাৰোঁ যেনেকৈ পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম আৰু নহ'লে আমি গোটেই কামটো যদি কৰিবও নোৱাৰোঁ যেনেধৰণে হওক আমি আপোনালোকক পথ দেখুৱাবলৈ চেষ্টা কৰিম আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আলিয়া ধন্যবাদ বিগ এফএম আৰু কথা পাতি যাম শুনি থাকিব 92.7 বিগ এফএম সুৰ সজাম নতুন